প্ৰিয় বন্ধু-বান্ধৱীসকল, সপ্তাহৰ যিকোনো দিনাখনেই নিমখৰ টেমাত থৈ দিয়ক কেৱল এই গুপ্ত বস্তুটো। জীৱনৰ সকলো দুখ কষ্টৰ পৰা বাচি থাকিব পাৰিব। লাগিলে সেয়া বাস্তুদোষ বা শনিদোষেই নহওক কিয়, সকলোবোৰৰ পৰা অতি শীঘ্ৰে পাব আপুনি মুক্তি। মা লক্ষ্মীৰ পৰা পাব এনেকুৱা আশীৰ্বাদ, যাৰ দ্বাৰা আপোনাৰ জীৱনত ধনৰ বৰ্ষা হ'বলৈ ধৰিব। আপুনি হ'ব পাৰিব কোটিপতি। সৰ্বপ্ৰথমে আপুনি আমাক জনাওক যে আপুনি আপোনাৰ ঘৰত বেলেগকৈ এটা টেমাত নিমখ ভৰাই ৰাখিছেনে? আৰু যদি আপুনি ৰখা নাই, তেন্তে আজিয়ে গৈ এটা টেমা লৈ আহক আৰু তাত নিমখ ভৰাই বেলেগকৈ থৈ দিয়ক। কিয়নো আজিৰ এই ভিডিঅ'টোত আমি যি উপায়ৰ কথা জনাবলৈ গৈ আছোঁ, তাত কেৱল আপুনি নিমখৰ টেমাত উচিত মুহূৰ্তত এটা গুপ্ত বস্তু লুকুৱাই থ'ব লাগিব, যাৰ বিষয়ে তন্ত্ৰশাস্ত্ৰত লিখা আছে, আৰু ইয়াৰ লাভ অনুভৱ কৰাৰ পাছতহে আপুনি বুজিব পাৰিব। গতিকে এই উপায়টো এবাৰ কৰিলেহে আপুনি কি লাভ হৈছে, কি লাভ হোৱা নাই বুজিব পাৰিব। আমি আপোনাক 100% গেৰাণ্টি দিব পাৰোঁ যে যেতিয়াই আপুনি তন্ত্ৰশাস্ত্ৰ অনুসৰি সেই গুপ্ত বস্তুটো নিমখৰ টেমাত লুকুৱাই থ'ব বা ৰাখিব, তেতিয়া আপুনি তাৰ বিষয়ে বুজিব পাৰিব। এই উপায়টো কৰাৰ পাছত কেৱল জনম জন্মান্তৰৰ দৰিদ্ৰতা, অশান্তি, বাস্তুদোষ আৰু সকলো ধৰণৰ সমস্যাৰ পৰা অতি শীঘ্ৰে মুক্তি পাব পাৰিব। আৰু যদি আপুনি এই উপায়টো উচিত সময়ত কৰিব পাৰে, তেন্তে মানি চলক যে আপোনাৰ জীৱনত ধনৰ বৰ্ষা হ'ব। আপোনাৰ জীৱনত ধন অহাৰ ৰাস্তা খোল খাই যাব। আপোনাৰ জীৱনলৈ যি ধন আহিব তাত বৃদ্ধি হ'ব। আপোনাৰ বন্ধ হৈ থকা বেপাৰ চলিবলৈ আৰম্ভ কৰি দিব। আৰু জানি লওক যে আপোনাৰ জীৱনত বৈভৱ, ঐশ্বৰ্য আৰু সুখৰ প্ৰাপ্তি হ'ব। আপোনাৰ ঘৰখনত সুখ শান্তিয়ে বিৰাজ কৰিব। আপোনাৰ ঘৰখনৰ উন্নতি হ'ব। এইটো এটা এনেকুৱা উপায় হয় যিয়ে কেৱল আপোনাৰ লগতে আপোনাৰ সম্পূৰ্ণ পৰিয়ালতে এক চমৎকাৰী আৰু এক সকাৰাত্মক পৰিৱৰ্তন আনিব। এটা কথা ভালদৰে বুজি লওক বন্ধুসকল, এজন ব্যক্তিৰ ঘৰত যি নিমখৰ টেমা থাকে, যিয়ে চিধাকৈ সেই ব্যক্তিজনৰ আৰ্থিক স্থিতিৰ ওপৰত সম্বন্ধ ৰাখে। জ্যোতিষ শাস্ত্ৰত চিধাকৈ লিখা আছে যে এখন ঘৰত যদি নিমখৰ টেমা খালী হৈ যায়, তেন্তে ইয়াৰ দ্বাৰা সেই ঘৰখনৰ আৰ্থিক স্থিতিৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰে আৰু সেই ঘৰখনৰ বাস্তুদোষো বেয়া হৈ যায়। প্ৰিয় বন্ধু-বান্ধৱীসকল, নিমখৰ ওপৰত কৰা অৱহেলাই আপোনাৰ জীৱনলৈ দৰিদ্ৰতা আৰু অশান্তি কঢ়িয়াই আনিব পাৰে। যদি আপুনি নিমখক লৈ সাৱধানতা মানি নচলে, তেন্তে আপুনি আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু আনফালে যদি আপুনি নিমখৰ সেই উপায় কৰিব পাৰে, যাৰ বিষয়ে তন্ত্ৰশাস্ত্ৰত বা জ্যোতিষ শাস্ত্ৰত লিখা আছে, তেন্তে জানি লওক বন্ধুসকল, কেৱল আপোনাৰ তিজোৰি ধনেৰে ভৰি পৰিব, লগতে আপোনাৰ ওপৰত ধন টকা পইচাৰ বৰ্ষা হ'ব। আপোনাৰ ওচৰলৈ ইমানেই ধন আহিব যে আপোনাৰ আহিব লগা 7 পুৰুষেও পইচাৰ ওপৰত ৰাজ কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি আপুনি ধনৱান হ'ব বিচাৰে, যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনৰ পৰা সকলো ধৰণৰ দুখ কষ্ট দূৰ হৈ যাওক, আপুনি আপোনাৰ জীৱনত কোনো ধৰণৰ দুখ কষ্টৰ মুখামুখি কৰিব লগা নহয়। আপুনি সাক্ষাৎ লক্ষ্মী দেৱীৰ সেই বৰদান, সেই আশীৰ্বাদ পাবলৈ সক্ষম হ'ব, যাৰ কাৰণে আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহ'ব। আপোনাৰ জীৱনত ইমানেই ধন হ'ব যে আৰু কেতিয়াও আপুনি ধন সম্বন্ধীয় কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, যদি আপুনি আজিৰ এই উপায়টো কৰিব পাৰে। কিয়নো বন্ধুসকল, নিমখ এক বহুতেই সাধাৰণ বস্তু হয় আৰু নিমখ এনেকুৱা এটা বস্তু হয় যিটো সকলোৰে পাকঘৰতেই থাকে। এয়া কেৱল খোৱাৰ বস্তুত দিয়াতেই কামত নাহে, ইয়াৰ বহুত উপকাৰো আছে আৰু যিটো আমাৰ সম্পূৰ্ণ সুখ সমৃদ্ধিৰ সৈতে জড়িত হয়। সেই কাৰণে আপুনি নিমখ কেৱল খোৱাৰ কাৰণেই নহয়, লগতে তাৰ কিছুমান ব্যৱহাৰ কৰাটো আৱশ্যকীয় হয়। অলপ নিমখৰ বহুত উপকাৰো থাকিব পাৰে। আপুনি জানিলে আচৰিত হ'ব পাৰে। হয়তো আপুনি ইয়াক অন্ধবিশ্বাস বুলিও ভাবিব পাৰে, কিন্তু জ্যোতিষ শাস্ত্ৰত আৰু বাস্তুশাস্ত্ৰত ঘৰখনৰ সুখ সমৃদ্ধি আৰু অন্য বহুত সমস্যাৰ কাৰণে নিমখৰ সৈতে জড়িত উপায়ৰ কথা কোৱা হৈছে। এই উপায়টো কৰাৰ পাছত আপুনি আৰু আপোনাৰ সম্পূৰ্ণ পৰিয়াল বহুতেই আগুৱাই যাব পাৰিব আৰু বহুতেই সফল হ'ব পাৰিব। সেই কাৰণে যদি আপুনি বিচাৰে যে মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত পৰি থাকক, মা লক্ষ্মীৰ আশীৰ্বাদত আপুনি আপোনাৰ জীৱনত বহুতেই উন্নতি কৰিব পাৰে,
বহুতেই আগুৱাই যায়। গতিকে সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে কমেণ্ট বক্সত লিখক মা লক্ষ্মীৰ জয়। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, চাওক, তন্ত্ৰশাস্ত্ৰৰ 112 অধ্যায়ত পৰিষ্কাৰকৈ লিখা আছে যে যিদৰে এজন মানুহৰ জীৱনত তেওঁৰ সোৱাদ নিমখৰ অবিহনে আধৰুৱা হয়, ঠিক সেইদৰে দ্বিতীয় ফালে এজন মানুহৰ জীৱন নিমখৰ অবিহনে আধৰুৱা বুলি মনা যায়। কেৱল নিমখে ঘৰৰ বাস্তুদোষৰ সৈতে সম্বন্ধ ৰাখে সেইটো নহয়, লগতে নিমখে এজন ব্যক্তিৰ আৰ্থিক স্থিতিৰ ওপৰতো প্ৰভাৱ পেলায়। ইয়াৰ লগতে বেদ পুৰাণত পৰিষ্কাৰকৈ কোৱা হৈছে যে যিখন ঘৰত নিমখৰ টেমা খালী হৈ থাকে সেইখন ঘৰৰ কেতিয়াও উন্নতি নহয়। যিখন ঘৰত নিমখৰ উপায় শুদ্ধকৈ কৰা হয় সেইখন ঘৰৰ উন্নতিও হয়, সেই ঘৰখনৰ সুখ শান্তিও বজাই ৰাখে, সেই ঘৰখনত সদায় মা লক্ষ্মীৰ কৃপা বজাই ৰাখে। প্ৰিয় বন্ধু বান্ধৱীসকল, নিমখৰ বিষয়ে আমি সেই কথাখিনি ক'বলৈ গৈ আছোঁ যিটো আপুনি জনাটো অত্যন্ত জৰুৰী হয় আৰু আপোনাৰ দৈনিক কামত এই কথাবোৰৰ ওপৰত অৱশ্যেই ধ্যান ৰাখিব, কিয়নো আপোনাৰ জীৱনলৈ যি সমস্যা আহিব লগা আছে যিয়ে আপোনাৰ ৰাস্তা সলাই পেলায়, এই উপায়টো কৰাৰ পাছত আপুনি আপোনাৰ জীৱনত আৰু বেছি সফলতা পাব পাৰিব, যাৰ কাৰণে আপুনি সমাজত এক উদাহৰণ হৈ পৰিব। আপোনাৰ ঘৰত উন্নতি হ'ব আৰু আপোনাৰ ঘৰত সদায় মা লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰিব। গোটেই কথাখিনি ধ্যান দি শুনিব। সৰ্বপ্ৰথমে যি উপায়ৰ কথা আমি আপোনালোকক জনাবলৈ গৈ আছোঁ সেয়া দৰিদ্ৰতাৰ পৰা মুক্তি পোৱাৰ মহা উপায় বুলি মানি লওক। যদি আপোনাৰ ঘৰত দৰিদ্ৰতাই খোজ পেলাইছে, আপোনাৰ ঘৰত যিমানবোৰ মানুহ আছে তেওঁলোকৰ এজনৰ আনজনৰ সৈতে মিলা প্ৰীতি নাই, আপোনাৰ ঘৰত যিমানজন লোক আছে আৰু তেওঁলোকে যিমানেই কাম কৰে সেই কামবোৰত ডাঙৰ ডাঙৰ সমস্যা আহে আৰু আপোনাৰ ঘৰৰ উন্নতি সম্পূৰ্ণৰূপে ৰৈ গৈছে, তেন্তে আপুনি এটা সৰু উপায় কৰিব লাগিব আৰু এই উপায়টো কৰাৰ পাছত আপুনি জানি লওক যে আপোনাৰ ঘৰত চাকাৰাত্মক উৰ্জাৰ বাস হৈ যাব, লগতে আপোনাৰ ঘৰৰ উন্নতিও হ'ব। আপোনাৰ ঘৰৰ সকলো সদস্যই সফল হ'ব, বহুতেই আগুৱাই যাব। চাওক বন্ধুসকল, এটা কথাৰ ওপৰত বিশেষ ধ্যান ৰাখিব যে গুৰুবাৰ বাদ দি আপুনি আপোনাৰ ঘৰখন যদি মুছে তেন্তে ঘৰ মোচা পানীখিনিত অলপ নিমখ দি দিব। চাওক, গুৰুবাৰৰ দিনা কেতিয়াও ঘৰ মুচিব নালাগে আৰু যদি আপুনি জান বা অজানিতে গুৰুবাৰৰ দিনা ঘৰ মুছে তেন্তে আপোনাৰ ঘৰত নকাৰাত্মক শক্তিয়ে বাস কৰিবলৈ আৰম্ভ কৰি দিব। সেইকাৰণে এই কথাটোৰ ওপৰত বিশেষ ধ্যান ৰাখিব। সপ্তাহত এদিন ঘৰখন মুচক আৰু সেই ঘৰ মোচা পানীত অলপ নিমখ মিহলি কৰি লওক। যদি কেৱল এনেকৈ সপ্তাহত এবাৰ আপুনি ঘৰ মুচিব পাৰে তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখনৰ নকাৰাত্মক শক্তি নাশ হৈ পৰিব আৰু আপোনাৰ ঘৰখনত সকাৰাত্মক শক্তিয়ে বাস কৰিবলৈ ধৰিব। যিখন ঘৰত সকাৰাত্মক উৰ্জাই বাস কৰে সেই ঘৰখনত দেৱী শক্তিৰ আশীৰ্বাদ সদায় থাকে, সেইখন ঘৰৰ উন্নতি হয়, সেইখন ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে আৰু সেইখন ঘৰৰ প্ৰত্যেকজন সদস্যই তেওঁলোকৰ জীৱনকালত যি কামেই আৰম্ভ কৰিব সেই কামতে তেওঁলোকে সফলতা পাবলৈ সক্ষম হয়। এই উপায়টো কৰাৰ পাছত আপোনাৰ ঘৰৰ বাস্তুদোষ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ধন প্ৰাপ্তি আৰু উন্নতিৰ কাৰণে অলপ নিমখ এটা কাঁচৰ পাত্ৰত ৰাখক আৰু তাত 4 বা 5টা লং দি দিয়ক। ইয়াৰ দ্বাৰা ধনৰ আগমন আৰম্ভ হ'বলৈ ধৰিব আৰু ঘৰখনত উন্নতিও হ'বলৈ ধৰে। ইয়াৰ দ্বাৰা নিমখত এক সুগন্ধি বিয়পি থাকিব, যাৰ কাৰণে এই উপায়টো কৰিলে কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। যদি আপোনাৰ জীৱনলৈ ধন অহাৰ ৰাস্তা বন্ধ হৈ গৈছে, আপুনি বহুত পৰিশ্ৰম কৰে কিন্তু আপুনি তাৰ পৰা একো ফল নাপায় আৰু আপুনি দেখিছে যে আপোনাৰ জীৱনত উপৰঞ্চি পইচাবোৰ খৰচ হৈ আছে, তেন্তে এটা সৰু উপায় কৰক যিটো আমি আপোনালোকক জনাবলৈ গৈ আছোঁ। আৰু যদি আপুনি এই উপায়টো উচিত মুহূৰ্তত কৰিব পাৰে তেন্তে জানি লওক যে কেৱল আপোনাৰ জীৱনলৈ ধন আহিবলৈ আৰম্ভ কৰি দিব আৰু লগতে আপোনাৰ জীৱনত ধন অহাৰ ৰাস্তা খোল খাই যাব। আপোনাৰ জীৱনলৈ যি ধন আহিব সেই ধনৰ বৃদ্ধি হ'ব। এই উপায়টো আপুনি বুধবাৰৰ দিনা কৰিব লাগিব। যিকোনো এটা বুধবাৰে এটা কাঁচৰ গিলাচ ল'ব, ইয়াৰ বাহিৰে অন্য কোনো বেলেগ গিলাচ নল'ব।
তাত সম্পূৰ্ণ গংগাজল ভৰাই দিব। গংগাজল বজাৰত আপুনি সহজতে পাই যাব। এতিয়া আপুনি সেই গিলাচ পানীত 1 চামুচ নিমখ ঢালি দিব। তাৰ পাছত সেই গিলাচটোৰ ওপৰত এখন ৰঙা কাপোৰ থৈ দিয়ক আৰু মৌলি ধাগাৰে সেই কাপোৰখন বান্ধি দিব। আৰু এই গিলাচ পানী আপুনি সেই ৰুমটোত ৰাখক য'ত আপুনি বেছি সময় কটায়। আপুনি যিকোনো দিশৰ ফালে এগিলাচ পানী ৰাখি দিয়ক আৰু প্ৰত্যেক 15 দিনৰ মূৰত এই গিলাচ পানী সলাই থাকিব লাগিব আৰু তাৰ পাছত আকৌ 1 চামুচ নিমখ ঢালি দিব লাগিব। এই উপায়টো আপুনি প্ৰত্যেক 15 দিনৰ মূৰে মূৰে কৰিব লাগিব। তন্ত্ৰশাস্ত্ৰত লিখা আছে যে যদি কোনো ব্যক্তিয়ে এই উপায়টো তেওঁলোকৰ জীৱনত কৰিবলৈ আৰম্ভ কৰি দিয়ে তেন্তে সেই ব্যক্তিজনৰ জীৱনৰ পৰা সেই সকলোবোৰ দুখ নাইকিয়া হৈ পৰিব, যাৰ কাৰণে তেওঁলোকৰ জীৱনত ধন টকা পইচাৰ বৃদ্ধি নহয়। আৰু এই উপায়টো কৰাৰ পাছত আপুনি নিজেই দেখিব যে কেনেকৈ আপোনাৰ জীৱনত ধন অহাৰ ৰাস্তা খোল খাই যাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ওপৰত মংগল দোষ আছে, আপোনাৰ ওপৰত শনি দোষ আছে আৰু আপুনি এইবোৰক লৈ বহুত অশান্তিত আছে, তেন্তে এটা সৰু উপায় মঙলবাৰ বা শনিবাৰে কৰিবলৈ আৰম্ভ কৰি দিয়ক। আপোনাৰ ওপৰত যি দোষেই থাকিব তাৰ প্ৰভাৱ লাহে লাহে নোহোৱা হৈ পৰিব। তেন্তে আপুনি মঙলবাৰ বা শনিবাৰে আপুনি এবাটি দৈ লৈ ল'ব আৰু তাত ক'লা নিমখ দি লৈ সেইখিনি সেৱন কৰিব লাগিব। যদি আপুনি কোনো শনিবাৰ বা মঙলবাৰে এই উপায়টো কৰিবলৈ আৰম্ভ কৰে তেন্তে আপোনাৰ ওপৰত থকা মংগল দোষ, শনি দোষ আৰু শনিৰ চাৰে চাতি চলি আছে আৰু যিকোনো দোষেই নোহোৱা হৈ পৰিব। এইটো এটা এনেকুৱা উপায় হয় যিটো কৰিলে আপোনাৰ সকলো দোষ নোহোৱা হৈ পৰিব। যদি এই উপায়টো আপুনি কৰিব পাৰে তেন্তে আপোনাৰ দুৰ্ভাগ্য দূৰ হৈ যাব আৰু আপোনাৰ নৱগ্ৰহ মজবুত হৈ পৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।